দোকানৰ পৰা এইবিলাক লৈ আহিলো পাঁচ গাৰ্ড বিলাক যে দিছো গাৰ্ড লাইন হাই নমস্কাৰ মই সুচিত্ৰা আৰু মোৰ সৰু ইউটিউব চেনেলে আপোনালোকৰ বহুত বহুত আন্তৰিক স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলে ভালে আছে এতিয়া আবেলি হৈছে 3:30 এটা বস্তু দেখাই আছো আপোনালোকক এইটো ৰাতিপুৱাৰ ভাগত মই আউটলাইন কৰিছিলো আধা কৰি এৰি থৈ দিছো এতিয়া মই বাকি পাৰ্ট খিনি আউটলাইন কৰি সম্পূৰ্ণ কৰিম কিমান সময় লাগিব এতিয়া এইটো ডাবল ডাবল কৰা হৈছিল এইটো মোৰ একবাৰ কৰিছিলো মানে এই চকুৰ যিটো পাৰ্ট আছিল এইটো ওপৰত ইয়াত দি দিছিলো আকৌ সম্পূৰ্ণ কৰিছিলো পাছত আকৌ ইৰেজাৰ কৰি নতুনকে বনাইছো এইখন পেজতে গাৰ্ড লাইন বনাতে বহুত টাইম লাগে না আকৌ যদি আৰু নতুন পেজত লওঁ তেতিয়া বেয়া হয় চ গাইস এতিয়া এইটো বনাম আকৌ বনাম মানে আধা বনাইছো বাকিখিনি কমপ্লিট কৰিম বাকি যি আছে সেইটো কমপ্লিট কৰিম তাৰ পিছত শেডিং খিনি ৰাতি কৰা আজিৰ ভিতৰতে কমপ্লিট কৰিম বুলি ভাবিছিলো কিবা হয় কিমান খিনি কৰিব পাৰো তো দেখা যাক So guys, yeah, finally finish হৈ গ'ল outline drawing. এই ৰামজি এইবোৰ গাৰ্ড বিলাক যে দিছো গাৰ্ড লাইন এইবিলাক এই গাৰ্ড লাইন বিলাক এতিয়া ইৰেজ কৰিম বাহিৰত সন্ধিয়াই হ'ল চাগে ৰাতি আকৌ ছেটিং কৰিম এইবিলাক মুখৰ লাইন বিলাক এই লাইন বিলাক মুছি দিলে ফেচত যিবিলাক গাৰ্ড লাইন আছে গাৰ্ড লাইন দিছিলো এইবিলাক মুছি দিলে তো এতিয়া সন্ধিয়া হ'ল 5:30 বাজি এইখিনি কৰাতে কিমান সময় লাগিব গাৰ্ড লাইন কৰাতে লাগে প্ৰায় আধা ঘণ্টা ধৰিলো আধা ঘণ্টা লাগে তাৰপিছত আউটলাইন খিনি বনাতে 3 ঘণ্টা আজি বেছি লাগিব মোৰ 3 ঘণ্টা বেছি ৰাতিপুৱা এবাৰ কৰিছিলো মিষ্টেক হৈছিল আকৌ ইৰেজ কৰি এবাৰ ফাইনেলি আউটলাইন খিনি দিলো মই এতিয়া যাওঁ বাহিৰৰ পিনে লাইট বিলাক অফ কৰি দিওঁ So guys, মই এতিয়া ওলালো বাহিৰৰ পিনে সন্ধিয়া হ'ব ধৰিছে মানে সন্ধিয়া হ'বই গৰু ছাগলী এৰাল দি আছে তো আমাৰ এতিয়া ঘৰ বনোৱা দুটা ৰাখি থৈ দিছে মই যাম এতিয়া অকণমান ফুৰিবলৈ মানে ৰাস্তা ফুৰিবলৈ যাম পকৰি খাব যাম আড্ডা চাৰিআলিত বলক যাই থাকো দোকান ঘৰটো আছে তাতে আছে দোকান আমাৰ ছাগলী বৰষুণ পৰি বহুত ধুনীয়া কৰি থৈ দিছে ঘাঁহ বনবিলাক পুৰা চিকচিকা দেখাত ধুনীয়া হৈছে কি খবৰ?
কি খবর দাদা? যাবা নাকি? দেরি আছে না? আমার ডাঙরিয়া আইলাম তোমার নে কি? হ্যাঁ পিসিবি। এটা কি বানাইতে ভোটার আইডি? বলিয়ে ভিজা পাঁচফোড়ন দেওয়া 10 টাকা। তারপর গোলমরিচ 10 টাকা কত পাওয়া যাবো? কি আছে? পাঁচফোড়ন, গোলমরিচ, তারপর গুড় মিঠাই 20 টাকার। 10 টাকার গুড়মরিচ আর কত? পাঁচফোড়ন 10 টাকার। আর 20 টাকার গুড়মরিচ লাইক ঠিক করে যাবে। আর কি নেই মনে পড়ে না। চকলেট নিয়ে বিস্কুট নিয়ে বাকি না, না বাচ্চা মানুষ নাই। তুই খাবি, তুই বাচ্চা করে ৰাতি হ'ল ঘূৰি চব অন্ধকাৰ। এতিয়া দোকানৰ পৰা এইবিলাক লৈ আহিলোঁ, পাস্তা, গুড় মিঠাই কিবা কিবি। এই লাইট, ঘৰৰ লাইট। আৰু এইটো মই ৰাতিয়ে হ'ল। আবেলিত ওলাইছোঁ, মই সন্ধিয়া টাইমত ওলাইছিলোঁ। দোকানৰ লগত অলপ সময় বহি থাকিলোঁ, কাগজ ওলালোঁ। এতিয়া যাই আছোঁ ঘৰ। আন্ধাৰ। ঘৰত আহি পালোঁ।